নমস্কাৰ। অসমৰ ৰাজনীতিত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে যিটো ঘটনা আপুনি কল্পনা কৰিবলৈ টান হয়। আজি এটা দলত আছে, কাইলৈ অন্য এটা দলত। আজি এটা দলত আছে, কাইলৈ সেই দলটোৰ নীতি আদৰ্শ ত্যাগ কৰি কিছু সময়ৰ পিছতেই অন্য এটা দলত যোগদান কৰি সেইটো দলৰ নীতি আদৰ্শ গ্ৰহণ কৰি সেইটো দলৰ পৰা নিৰ্বাচন খেলা। আমি শেহতীয়াভাৱে দেখিলোঁ বিজেপিত একাংশই টিকট নাপালে, টিকট নোপোৱাৰ পিছত একাংশই নিৰ্দলীয় খেলিছে, আন একাংশই পদত্যাগ কৰিছে। আমি এইটোও দেখিলোঁ যে কংগ্ৰেছত একাংশই টিকট নাপালে, টিকট নোপোৱাৰ পিছত কংগ্ৰেছৰ সেইসকল লোকে পদত্যাগ কৰিলে আৰু তাৰ পিছত তাৰ বিপৰীতে আন একাংশই নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আমি এইটোও দেখিলোঁ যে কংগ্ৰেছৰ পৰা টিকট নোপোৱাৰ পিছত কংগ্ৰেছ ত্যাগ কৰিলে, ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিলে। এই এই সালসলনিৰ জৰিয়তে নিৰ্বাচন খেলিবলৈ বিচৰা এই প্ৰক্ৰিয়াটো আমি দেখিলোঁ। এতিয়া আহিছে মূল্যবোধৰ ৰাজনীতিৰ প্ৰসংগ। এই মূল্যবোধৰ ৰাজনীতি বৰ্তমান সময়ত আছেনে? আমি শেহতীয়াভাৱে দেখিলোঁ যে নন্দিতা গাৰ্লুচা মন্ত্ৰী আছিল বিজেপিৰ। কিন্তু দুৰ্ভাগ্যজনক বিষয় এইটোৱে যে টিকট নোপোৱাৰ বাবেই নন্দিতা গাৰ্লুচাই পদত্যাগ কৰিলে আৰু কংগ্ৰেছত যোগদান কৰিলে। কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিব। গতিকে ৰাজনীতিত আমি এতিয়ালৈকে যিখিনি দেখিছোঁ, ৰাজনীতিত এতিয়ালৈকে আমি যিখিনি শুনিছোঁ, তাৰ পৰা এটা কথা অনুধাৱন কৰিব পাৰি যে ৰাজনীতিত কোনো নীতি আদৰ্শ নাই। এটা কথা আমি শেহতীয়াভাৱে দেখিলোঁ যে বিজেপি দলটো সুসংগঠিত, সুশৃংখলাবদ্ধ এটা দল বুলি কোৱা হয়। কিন্তু সেইটো দলৰ একাংশ কাৰ্যকৰ্তাই টিকট নোপোৱাৰ পিছত কেনেদৰে নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে, কেনেদৰে পদত্যাগ কৰিছে, সেয়া আমি দেখিলোঁ। একেটা সময়তে অসম গণ পৰিষদ, যি অসম গণ পৰিষদে এই বিজেপিৰ কোনো নেতা, আগদিনাখনলৈকে কোনো নেতা বিজেপিত আছিল, পিছদিনা অসম গণ পৰিষদত যোগদান কৰিছে আৰু টিকট লাভ কৰিছে। এনেদৰে এতিয়া বিজেপি, অগপ, কংগ্ৰেছ বা আন দলকেইটা, সেই দলকেইটাই নিজৰ কাম কাজ চলাই আছে। 2024 এই বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়ালৈকে দল বাগৰা, এতিয়ালৈকে দলৰ পৰা পদত্যাগ কৰি নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলা আৰু টিকট নোপোৱাৰ বাবে দলৰ বিৰুদ্ধে বিদ্ৰোহ কৰা, নিজৰ কাৰ্যালয় ভাঙি দিয়া, নিজৰ কাৰ্যালয় লণ্ডভণ্ড কৰা, আগদিনাখনলৈকে বিজেপিক গালি পাৰি পিছদিনা বিজেপিত যোগদান কৰা, আগদিনাখনলৈকে অন্য এটা দলক গালি পাৰি পিছদিনা সেই দলটোক আদৰি লোৱা, এইবোৰ ঘটনা অসমৰ ৰাজনীতিত এতিয়া চলি আছে। গতিকে অসমৰ ৰাজনীতিৰ শেহতীয়া কিছু ঘটনাই মানুহক আমোদ দিয়াৰ সমান্তৰালভাৱে ভাবিবলৈ বাধ্য কৰিছে। সঁচাই এনেকুৱা হ'ব পাৰেনে?